আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ লখিমপুৰ চহৰৰ মাজমজিয়াত এক গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। লখিমপুৰ জিলাত চাউলধোৱাৰ পৰা শিমলুগুৰিলৈকে সিঁচৰিত হৈ বসবাস কৰি থকা গোৰ্খা সম্প্ৰদায়ৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আজিৰ আমাৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি পুংখানুপুংখভাৱে আমি পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ গোৰ্খা সম্প্ৰদায়ৰ এক লখিমপুৰ জিলাত বিশেষকৈ বসবাস কৰি থকা গোৰ্খাসকলৰ এক দীৰ্ঘম্যাদী সমস্যা মাটিৰ সমস্যা। আপোনালোক সকলোৱে জানে বসুন্ধৰা 1, 2 আৰু বৰ্তমান 3ৰ কাম কাজসমূহ সামৰণি মাৰি এইখন চৰকাৰে অতি কৌশলগতভাৱে নিজৰ ভাষণত বিভিন্ন ভাষণ প্ৰসংগ গোৰ্খাসকলক মাটিৰ অধিকাৰ দিয়াৰ কথা কোৱা চৰকাৰে কিন্তু লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খাসকলক মাটিৰ অধিকাৰ পোৱাৰ পৰা বঞ্চিত ৰখাৰ যি এক কূটনৈতিক অভিসন্ধি ৰচনা কৰিছে তাৰ বিৰুদ্ধে অহা এপ্ৰিলৰ 11 তাৰিখৰ দিনা আমি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আহ্বান জনাইছোঁ আৰু আমি আপোনালোকৰ মাধ্যমেৰে লখিমপুৰ জিলাত বসবাস কৰা সমূহ গোৰ্খা ৰাইজক আমাৰ এই যি মাটিৰ অধিকাৰ পোৱাৰ পৰা আমাক চৰকাৰখনে বঞ্চিত কৰি ৰাখিছে। বিভিন্ন জনগোষ্ঠীৰ সমান্তৰালকৈ গোৰ্খাসকলে যেনেধৰণে ইয়াত যুগ যুগ ধৰি বসবাস কৰি আহিছে লখিমপুৰ জিলাত বিশেষকৈ এই লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খাসকলক কিন্তু মাটিৰ অধিকাৰ পোৱাৰ পৰা যি বিৰত ৰখাৰ কূটনৈতিক অভিসন্ধি ৰচনা কৰা হৈছে বিভিন্ন বিষয়া আমোলা চৰকাৰী বিষয়া আমোলাৰ নেতৃত্বত তাৰ বিৰুদ্ধে আমি অহা এপ্ৰিলৰ 11 তাৰিখৰ দিনা আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু উক্ত কাৰ্যসূচীভাগ সফল কৰি তোলাৰ ক্ষেত্ৰত আমি লখিমপুৰ জিলাত বসবাস কৰা সমূহ গোৰ্খা ৰাইজক স্বতঃস্ফূৰ্তভাৱে নিজৰ মাটিৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আমি আপোনালোকৰ যোগেদি আহ্বান আৰু অনুৰোধ জনাইছোঁ। আজিৰ আমাৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি পুংখানুপুংখভাৱে আমি পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ গোৰ্খা সম্প্ৰদায়ৰ এক লখিমপুৰ জিলাত বিশেষকৈ বসবাস কৰি থকা গোৰ্খাসকলৰ এক দীৰ্ঘম্যাদী সমস্যা মাটিৰ সমস্যা। আপোনালোক সকলোৱে জানে বসুন্ধৰা 1, 2 আৰু বৰ্তমান 3ৰ কাম কাজসমূহ সামৰণি মাৰি এইখন চৰকাৰে অতি কৌশলগতভাৱে নিজৰ ভাষণত বিভিন্ন ভাষণ প্ৰসংগ গোৰ্খাসকলক মাটিৰ অধিকাৰ দিয়াৰ কথা কোৱা চৰকাৰে কিন্তু লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খাসকলক মাটিৰ অধিকাৰ পোৱাৰ পৰা বঞ্চিত ৰখাৰ যি এক কূটনৈতিক অভিসন্ধি ৰচনা কৰিছে তাৰ বিৰুদ্ধে অহা এপ্ৰিলৰ 11 তাৰিখৰ দিনা আমি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আহ্বান জনাইছোঁ আৰু আমি আপোনালোকৰ মাধ্যমেৰে লখিমপুৰ জিলাত বসবাস কৰা সমূহ গোৰ্খা ৰাইজক আমাৰ এই যি মাটিৰ অধিকাৰ পোৱাৰ পৰা আমাক চৰকাৰখনে বঞ্চিত কৰি ৰাখিছে বিভিন্ন জনগোষ্ঠীৰ সমান্তৰালকৈ গোৰ্খাসকলে যেনেধৰণে ইয়াত যুগ যুগ ধৰি বসবাস কৰি আহিছে লখিমপুৰ জিলাত বিশেষকৈ এই লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খাসকলক কিন্তু মাটিৰ অধিকাৰ পোৱাৰ পৰা যি বিৰত ৰখাৰ কূটনৈতিক অভিসন্ধি ৰচনা কৰা হৈছে বিভিন্ন বিষয়া আমোলা চৰকাৰী বিষয়া আমোলাৰ নেতৃত্বত তাৰ বিৰুদ্ধে আমি অহা এপ্ৰিলৰ 11 তাৰিখৰ দিনা আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু উক্ত কাৰ্যসূচীভাগ সফল কৰি তোলাৰ ক্ষেত্ৰত আমি লখিমপুৰ জিলাত বসবাস কৰা সমূহ গোৰ্খা ৰাইজক স্বতঃস্ফূৰ্তভাৱে নিজৰ মাটিৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আমি আপোনালোকৰ যোগেদি আহ্বান আৰু অনুৰোধ জনাইছোঁ।